নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কুৰুচাৰে বনোৱা এটি ফ্লাৱাৰ ফুল এটি বনাব চেষ্টা কৰিম। খুব বেছি ভিডিঅ' বনাব নাজানো, নতুনকৈ বনাইহে আছোঁ আৰু আজি প্ৰথমবাৰ মই ভইচ দিছোঁ। কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব, ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। কুৰুচাৰে কাম কৰাটো আচলতে মোৰ এটি হবি হয়। নিজে সৰু সুৰা কিবা কিবি বনাই থাকোঁ, যিহেতু ভাবিলোঁ দুই এটা ভিডিঅ' কৰোঁ, চাওঁ কেনেকুৱা কি হয় আৰু এইটো মই ফাৰ্ষ্টতে এটা হালধীয়া ঊলেদি এটা বেজ বনাই লৈছোঁ। বেজ বনোৱা ভিডিঅ'টো মোৰ চেনেলত আগতেও 2-3টা দিয়া আছে আৰু মই ডিছক্ৰিপশ্যনত দি দিম, আকৌ লিংকটো মই দি দিম, আপোনালোকে চাই ল'ব পাৰিব। 12টা কুৰুচাৰে এটি বেজ বনাইছিলোঁ। তাৰে পিছত এইদৰে মই 2টা চেইন দি ল'লোঁ ফাৰ্ষ্ট। তাৰে পিছত মই এইদৰে 3টা কুৰুচা দিম। 2টা চেইন, 3টা কুৰুচা, অৰ্থাৎ টোটেল 4টা হ'ব। এটা পাহিৰ কাৰণে আমাৰ এইদৰে 4টা লাগিব। 4টাৰে এটা পাহি কমপ্লিট কৰিম আমি। এইটো চাব, মই আগতে 2টামান বনাই থৈছোঁ। ফুলৰ পাহিকেইটা এইদৰে ওফন্দি উঠা ধৰণৰ হ'ব, প্লেইন নহয় বস্তুটো। ওফন্দি উঠাৰ কাৰণে বস্তুটো দেখাত খুব ধুনীয়া হয়, একদম সমান নহয়। এইটো আমি 3টা 2টা চেইন, 2টা কুৰুচা আৰু এইটো 3rd নম্বৰ কুৰুচা দিলোঁ। টোটেল আমাৰ 4টা হৈ গ'ল। এইবাৰ ইয়াত এটা টুইষ্ট আছে, যিটো কাৰণে একচুৱেলি আমি এইটোক পপকৰ্ণ ফ্লাৱাৰ বুলি কওঁ। এইটো চাব, এইটো 4 নম্বৰ যিটো কুৰুচা হ'ব, চেইন যিটো হ'ব, কুৰুচা নহয়, 4 নম্বৰ চেইন। আমি কাউণ্ট কৰক, 1, 2, 3 and 4। এই 4 নম্বৰ চেইনটোৰ লগত আমি ফাৰ্ষ্টৰ যিটো চেইন, যিটো ওলাই আছে আপোনালোকে দেখা পাইছে এইখিনি, সেইটো আমি এইদৰে টানি কেনে ভিতৰত সোমোৱাই দিম। ঠিক এইদৰে আমি ভিতৰত সোমোৱাই দিম। মোৰ এইখিনি জেগাত অকণমান এটা ভুল হ'ল। ভুল হোৱাৰ কাৰণে কি হ'ল, বস্তুটো ইজিলি ওলাই অহা নাছিল। মই নেক্সট যিটো কৰিম সেইটোত আপোনালোকে চাব, খুব ইজিলি ওলাই আহিব। এইদৰে আমি এইটো কমপ্লিট হৈ গ'ল। আমাৰ এটা পাহি ইয়াতে কমপ্লিট হ'ল। দেন আমি ইয়াতে এটা চেইন দিব লাগিব, যাতে 2টা পাহিৰ মাজত এটা গেপৰ সৃষ্টি হয়। আদাৰৱাইজ ফুলটো দেখাত বেয়া দেখা হ'ব। আমি এইদৰে এটা চেইন দি ল'ম, জাষ্ট এটা চেইন দিলে হৈ গ'ল। এইবাৰ আমি তাৰে নেক্সট যিটো ঘৰ আছে, সেইটো ঘৰত আমি নেক্সট পাহিটো বনাম। চেম আগৰ দৰে আমি 4টা কুৰুচাৰে ফুল কুৰুচা, এইটো ফুল কুৰুচা হয়, হাফ নহয়, ফুল কুৰুচা। হাফ কুৰুচা আছে, ফুল কুৰুচা আছে, ডাবল কুৰুচা আছে, ট্ৰিপল কুৰুচা আছে। এইদৰে আমি এইটো ফুল কুৰুচাৰে 4টা কুৰুচাৰে এটা পাহি বনাম। এইদৰে 3rd, এইটো নম্বৰ 4। এতিয়া আমাৰ 4টা কুৰুচা কমপ্লিট হ'ল। দেন আমি চাব, লাষ্টত চেইনটোৰে সোমাই এইদৰে এইটো এইবাৰ ইজিলি ওলাই আহিছে। যোৱাবাৰ মোৰ অকণমান ভুল হৈছিল। তাৰপিছত আমি এইদৰে এটা চেইন দিম, এটা পাহি, এটা চেইন, এটা পাহি, এটা চেইন। এইদৰে আমি টোটেল 12টা পাহি বনাব লাগিব। 12টা পাহি সম্পূৰ্ণ বনোৱাৰ পিছত আমাৰ এটা ফুল কমপ্লিট হ'ব। যদি আপোনালোকে বিচাৰে যে নাই আমি কমকৈ পাহি দিম, সেই ক্ষেত্ৰত আপোনালোকে কমকৈ পাহি দিব পাৰে, কিন্তু 12টা পাহি দিলে ফুলটো দেখাত বৰ ধুনীয়া হয়। এইটো চাব পাৰিছে। আমাৰ এইদৰে 3টা পাহি আমি কৰিলোঁ। এইদৰে আমি গোটেই ৰাউণ্ডটো কমপ্লিট কৰি ল'ম। গোটেই ৰাউণ্ডটো কমপ্লিট কৰাৰ পিছত আমাৰ এটা ফুল হৈ যাব। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে, দেন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰত থাকিব। ধন্যবাদ। আজিৰ বাবে বাই বাই।